কি হয় কক্ৰোচ? এওঁলোকে প্ৰতিবাদৰ নামত অবাবত সময় অপচয় কৰি আছে। খং উঠিছে। প্ৰথমতে এই ভিডিঅ'টো চাওক। কক্ৰোচ কিবা ওলাই থাকে যে ভাল কি হয় এইটো একচুৱেলি কম আচলতে যাৰ সময় আছে এইবিলাকত ব্যস্ত হৈ আছে। আমি বেলেগ কামত ব্যস্ত হৈছোঁ। মই মোৰ ঘৰ চম্ভালিছোঁ, মই চাকৰি কৰোঁ, মই গানৰ লগত জড়িত, মই গানত ব্যস্ত হৈ আছোঁ। গতিকে কক্ৰোচৰ লগত ব্যস্ত হৈ থকাটো মোৰ একেবাৰে প্ৰয়োজনীয় নহয় মোৰ কাৰণে। এনেকুৱা এটা প্ৰতিবাদ হৈ থকাৰ সময়ত আপোনালোকে অসমৰ এনে দুজন কণ্ঠশিল্পীৰ পৰা এনেকুৱা এটা মন্তব্য বাৰু এক্সপেক্ট কৰিব পাৰেনে? 20 জন ল'ৰা ছোৱালীয়ে প্ৰাণ হেৰুৱালে আৰু যাতে দেশৰ কোনো ল'ৰা ছোৱালীয়ে প্ৰাণ হেৰুৱাব লগা নহয় তাৰ বাবে তেওঁলোকে পুলিচৰ চৰ, লাঠি, ঘোচা আৰু কোনোবাই ভৰি হাত ভাঙিও বৰ্তমানে প্ৰতিবাদ কৰি আছে। এটা শান্তিপূৰ্ণভাৱে হৈ থকা প্ৰতিবাদ বৰ্তমান অন্য দিশলৈ গতি কৰিছে। আচলতে ইয়াৰ বাবে দায়ী কোন? পেপাৰ লিক হ'ল, কিমানজন ল'ৰা ছোৱালীয়ে প্ৰাণ হেৰুৱালে, শান্তিপূৰ্ণভাৱে এটা প্ৰতিবাদ হৈ আছিল, তাৰপিছত সোণম ৱাংচুক জোৰ জবৰদস্তি লৈ যোৱা হ'ল। হয়তো কিছুমানে চাগে এতিয়াও সেইসকল মাক বাপেকৰ দুখটো বুজি পোৱা নাই যিসকলে এই ঘটনাত তেওঁলোকৰ ল'ৰা ছোৱালীক প্ৰাণ হেৰুৱাবলগীয়া হ'ল। কোনোবাই এওঁলোককো বুজাই দিয়ক যে প্ৰতিবাদ কৰি থকাসকল কোন হয়, কি কাৰণে তেওঁলোকে নিজৰ সময় অপচয় কৰি প্ৰতিবাদ কৰি আছে।